তো বন্ধুসকল, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আশীৰ্বাদ ৰেলীত কেইটামান ষ্টুডেণ্টে আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে আৰ্ট পেপাৰত নিজে হাতে লিখি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আনিছিলে। তাতে আকৌ চাওকচোন, তলত ভিডিঅ'টো দি থোৱা আছে। তাতে আকৌ কেইটামান ধুৰণ্ড কেইটামানে দেখিছেনে আৰ্ট পেপাৰকেইটা লৈ পেলানি ফালি গছকি মোহাৰি দিছে। এতিয়া কথাটো হ'ল যে সিহঁতে ইমানকণ সাহস ক'ত পালে বা কোনে দিলে, আৰু সিহঁতৰ প্ৰতি কি শাস্তি প্ৰদান কৰিব লাগে কমেণ্ট বক্স খোলা আছে, আপোনালোকে নিজেই কওক। মই আৰু নকওঁ বেয়াকৈ সেইকেইটাক বহুত ধুইছে, বেলেগ ভিডিঅ'ত দেখিছে বহুত ধুইছে, কিন্তু মই বেয়াকৈ একো নকওঁ। মোৰ কথাটো হ'ল যে ইহঁতি ইমানকণ সাহস ক'ত পালে যে জুবিনদাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি অনা আৰ্ট পেপাৰটো ফালি মোহাৰি দিবলৈ। এই ধুৰণ্ডৰকেইটা এটি কি বুলি ভাবিছে, নিজকে কি বুলি ভাবিছে? আপোনালোকৰ মনটো বাৰু অকণো জ্বলা নাইনে বাৰু? কেনেকুৱা হৈছে? আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি ন্যায় বিচাৰি পাগল হৈ গৈছোঁ। আমি অসমৰ জনতাই, কিছুমানে কৈছে জুবিন গাৰ্গৰ ন্যায় নিদিলে আমি ভোটেই নিদিওঁ বুলি, আৰু সিহঁতে দেখিছেনে কি কামবিলাক কৰিছে? এইবিলাক কাম কৰাবিলাক উচিত নেকি? এটি নিজকে কি বহুত ডাঙৰ মানুহ বুলি ভাবিছে নেকি? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে অসমৰ ৰজা এজনেই, আছাম অফ কিং অনলি ওৱান। কোন জানেনে? সেইটো আমাৰ হাৰ্ট অফ জুবিন গাৰ্গ, আৰু আপুনি সেই স্থান কেতিয়াও ল'ব নোৱাৰে। ঠিক আছে, আৰু ভিডিঅ'টো বেছি বহলীয়া নকৰোঁ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। জয় জুবিন দা, জয় অসম, জয় জুবিন দা।